Hello friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আজি আমি এটা ইনফৰমেশন দিব বিচাৰিছো। এমএডৰ এন্ট্ৰেন্স পাতিব গৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে। প্ৰথমবাৰৰ কাৰণে এমএডৰ এন্ট্ৰেন্স তেওঁলোকে পাতিব। কাৰণ ইতিমধ্যে আপোনালোকে সকলোৱে নিশ্চয় জানে, আগতে যেতিয়া এমএডৰ এনৰোলমেন্ট কৰা হয়, ডাইৰেক্ট আপোনালোকৰ বিএডৰ মেৰিট লিষ্টৰ পৰা তেওঁলোকে এনৰোলমেন্টটো কৰি দিয়ে। কিন্তু প্ৰথমবাৰৰ কাৰণে তেওঁলোকে বিএডৰ এমএডৰ কাৰণে এন্ট্ৰেন্স পাতিব, য'ত আপোনালোকৰ ডাইৰেক্ট এন্ট্ৰেন্সৰ পৰাহে এনৰোলমেন্ট কৰা হ'ব। ঠিক আছে। আজিৰ দিনটোত আপোনালোকৰ যোনটো নটিফিকেশ্যন প্ৰকাশ কৰিছে তেওঁলোকে, এই নটিফিকেশ্যনটোত আপোনালোকৰ সকলোবিলাক পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে তেওঁলোকে কৰিছে 2020 আৰু 21 চনৰ একাডেমিক সেশনটোৰ কাৰণে। আজি 20 তাৰিখে তেওঁলোকে ৰিলিজ কৰিছে। ঠিক আছে। ইয়াত আপোনালোকৰ সকলোবিলাক যিবিলাক প্ৰগ্ৰেম আছে, মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম, সকলো প্ৰগ্ৰেমৰ কাৰণে যিবিলাক এলিজিবিলিটি আছে ইয়াত দিয়া হৈছে। কিন্তু আমি মেইনলি আপোনালোকৰ যোনটো এমএডৰ এলিজিবিলিটি হয় তাৰ বিষয়ে ডিছকাছ কৰিম। এমএডৰ আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ কি থাকিব লাগিব, আপোনালোকৰ যিবিলাক বিএড বা বিএড বা বিএলএড বা ডিএলএড কৰি থৈছে তাত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। লগতে আণ্ডাৰ গ্ৰেজুৱেট যিবিলাক প্ৰগ্ৰেম বিএছচি বা বিএডত, তাতো বিএছচি বা বিএড এই দুটা প্ৰগ্ৰেমতো আপোনালোকৰ কি থাকিব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। ঠিক আছে। লগতে এই যিবিলাক এক্সামটো যিটো হ'ব এণ্ট্ৰেন্সটোত আপোনালোকৰ 100 মাৰ্কছ থাকিব আৰু 2 ঘণ্টা সময় দিয়া হ'ব আৰু 100টা কুৱেশ্যনো থাকিব। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককে কেৰি কৰিব। ঠিক আছে। আৰু যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ যোনটো এক্সাম পেটাৰ্ণ যোনটো লেংগুৱেজ, কুৱেশ্যন পেপাৰ লেংগুৱেজটো হ'ব আপোনালোকৰ ইংলিছত। ঠিক আছে। আছামিজত আপোনাৰ লেংগুৱেজটো নাথাকে, ইংলিছতে আপোনালোকে এক্সামটো দিব লাগিব। আৰু মন কৰিবলগীয়া নিগেটিভ মাৰ্কিং আছে প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 0.25কে নিগেটিভ মাৰ্কিং থাকিব। চ' কুৱেশ্যনবিলাক যেতিয়া কৰিব আপোনালোকৰ যোনটো কনফিডেণ্ট হ'ব সেইটোহে এনচাৰ দিবলৈ চেষ্টা কৰিব। এতিয়া চেণ্টাৰকেইটা হৈছে আপোনালোকৰ টোটেল 12টা চেণ্টাৰ ইয়াত দিয়া হৈছে। 12টা চেণ্টাৰত আপোনালোকৰ এমএডৰ এণ্ট্ৰেন্সটো এমএডৰ নহয়, অকল সকলোবিলাক আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ এণ্ট্ৰেন্স। এতিয়া যেতিয়া আপোনালোকৰ ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই 12টা চেণ্টাৰৰ ভিতৰতে যিকোনো এটা চেণ্টাৰত আপোনালোকে ফৰ্ম ফিল আপৰ কৰোঁতে আপোনালোকে এপ্লাই কৰিব লাগিব, যাতে আপোনালোকে এই চেণ্টাৰতে আপোনালোকে এক্সাম দিম বুলি দিব পাৰিব। ঠিক আছে। কিন্তু মন কৰিবলগীয়া কথা, যেতিয়া আপোনালোকে এবাৰ এপ্লাই কৰি দিব, এবাৰ এপ্লাই কৰি দিয়াৰ পিছত আপুনি আপোনালোকৰ টেষ্ট চেণ্টাৰটো চেঞ্জ কৰিব নোৱাৰে। চ' যেতিয়া আপোনালোকে এপ্লিকেশ্যন ছাবমিশ্যন কৰিব, ছাবমিশ্যন কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'ব কোনটো চেণ্টাৰত আপোনালোকে এক্সাম দিব বিচাৰে। নেক্সট ছাবজেক্ট কোডবিলাক দিয়া হৈছে। আপোনালোকৰ যোনটো এমএডৰ ছাবজেক্ট কোডটো হৈ যাব আপোনালোকৰ 25। মন কৰিবলগীয়া কথাটো হ'ল আমাৰ 25টো হ'ব আপোনালোকৰ এমএডৰ ছাবজেক্ট কোড। যদি এইটো আপুনি ভুলক্ৰমে চেঞ্জ কৰে তেতিয়াহ'লে আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈ যাব। ঠিক আছে। নেক্সট আপোনালোকৰ দিয়া হৈছে চিডিউলটো, কেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম যোনটো অনলাইন এপ্লিকেশ্যন ফৰ্মটো ষ্টাৰ্ট হৈ যাব আপোনালোকৰ 23 তাৰিখ হ'ব। ঠিক আছে। আজি 20 তাৰিখ আৰু 3 দিনৰ পিছৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন অনলাইন ফৰ্ম ষ্টাৰ্ট হৈ যাব। লগতে ছাবমিশ্যনৰ লাষ্ট ডেটটো হৈ যাব আপোনালোকৰ 3 তাৰিখ, অহা মাহৰ 3 তাৰিখে লাষ্ট ডেট হৈছে। আৰু ইয়াত দি থোৱা আছে যে চিডিউলটো কেতিয়া এক্সামটো হ'ব, এক্সামৰ চিডিউলটো দিয়া আছে। আমাৰ যোনটো এমএডৰ প্ৰগ্ৰেমটো হৈছে আপোনালোকৰ গ্ৰুপ ডিত আছে। চ' ইয়াৰ এক্সাম ডেট হৈ যাব আপোনালোকৰ 18/11/2020। 18 তাৰিখে এক্সামটো হ'ব নেক্সট মাহৰ ৱেডনেছডে পৰিছে, 1:30টা বজাৰ পৰা 3:30টা বজালৈ। ঠিক আছে। এইটো মন কৰিব। আপোনালোকৰ যোনটো গ্ৰুপটো চিলেক্ট কৰিবলগীয়া হ'ব পাৰে ফৰ্ম ফিল আপ কৰোঁতে, এতিয়া গ্ৰুপটো আপোনালোকৰ হৈ যাব গ্ৰুপ ডি। ঠিক আছে। নেক্সট কেনেদৰে এপ্লাই কৰিব ইয়াত দিয়া আছে। আপোনালোকে নটিফিকেশ্যনটো ভালদৰে মই ইয়াত কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ ইয়াৰ যোনটো লিংক হয় লিংকটো দি দিম, তাৰপৰা আপোনালোকে চাই ল'ব পাৰিব ইয়াত কেনেদৰে এপ্লাই কৰিব লাগিব। ইয়াত দেখিছে আৰু ইয়াত আপোনালোকৰ দি থোৱা আছে যে এপ্লিকেশ্যন ফিজটো 500। ঠিক আছে। 500 টকাকৈ এপ্লিকেশ্যন ফিজ হ'ব। আৰু যিবিলাক ৰিজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোকৰ ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে হয়তো কম হ'ব পাৰে, কিন্তু মেইনলি আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকৰ 500 দিব লাগিব। ঠিক আছে। এইকেইটাই আছিলে জানিবলগীয়া কথা। লগতে আপোনালোকৰ কি আছে 80% ছিট যিবিলাক আপোনালোকৰ ছিট আছে, ছিটবিলাক 80% ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰৰ কলেজবিলাকৰ কাৰণে ৰিজাৰ্ভ থাকিব। বাকী 20% ছিট আপোনালোকৰ বাকী যিবিলাক আদাৰ ইউনিভাৰ্চিটি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। এইখিনিয়ে কথা আছিলে। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, যিসকলক আপোনালোকৰ প্ৰয়োজন আছে তেওঁলোকৰ সুবিধা হ'ব। ঠিক আছে। ধন্যবাদ।